স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ব্ল্যাক সিট পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এইবাৰ সামুদ্ৰিক জাহাজত লক্ষ্য কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ এগৰাকী ভাৰতীয়ৰ মৃত্যু হৈছে ডাঙৰ ব্ল্যাক সিট ভয়াবহ আক্ৰমণ আৰু তাৰ সমান্তৰালকৈ এগৰাকী ভাৰতীয় ক্ৰু সদস্যৰ মৃত্যু হৈছে তাৰ সমান্তৰালকৈ দুগৰাকী আঘাতপ্ৰাপ্ত হৈছে আৰু ইয়াৰ পিছতে ক্ষোভ প্ৰকাশ কৰিছে বৈদেশিক মন্ত্ৰালয়ে আৰু এনেকৈ এতিয়া ব্ল্যাক সিটো দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ ব্ল্যাক সিট পুনৰ ভয়াবহ সামুদ্ৰিক জাহাজত আক্ৰমণ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আক্ৰমণত এগৰাকী ভাৰতীয়ৰ করুণ মৃত্যু এগৰাকী ভাৰতীয় ক্ৰু সদস্যৰ মৃত্যু হৈছে ভাৰতীয় ক্ৰু সদস্যগৰাকীৰ মৃত্যুক লৈ এতিয়া বৈদেশিক মন্ত্ৰালয়ৰ গভীৰ শোক আৰু ক্ষোভ প্ৰকাশ 18 জুলাইত ৰাছিয়াৰ সাগৰীয় সীমান্তত আক্ৰমণৰ নেতৃত্ব কৰা হৈছে আক্ৰমণৰ সময়ত জাহাজখনত আছিল 10 গৰাকীকৈ ক্ৰু সদস্য 10 গৰাকী ক্ৰু সদস্য আছিল তাৰে 3 গৰাকী ভাৰতীয় নাগৰিক আছিল জাহাজখনত 3 গৰাকী ভাৰতীয় নাগৰিক আছিল তাৰ সমান্তৰালকৈ আক্ৰমণত প্ৰাণ গ'ল এগৰাকী ভাৰতীয় ক্ৰু সদস্যৰ জাহাজখনত থকা বাকি দুগৰাকী ভাৰতীয় সুৰক্ষিত বুলি খবৰ আহিছে কিন্তু এগৰাকী ভাৰতীয়ৰ মৃত্যু হৈছে ভুক্তভোগী পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে ভাৰত চৰকাৰে ৰাছিয়াৰ ভাৰতীয় মিছনৰ জৰিয়তে ভুক্তভোগী পৰিয়াললৈ সাহায্যৰ প্ৰতিশ্ৰুতিও দিয়া হৈছে ব্ল্যাক সিট ক্ৰমান্বয়ে বৃদ্ধি পাইছে বাণিজ্য পুতৰ ওপৰত আক্ৰমণ আৰু এনেকৈ এতিয়া ব্ল্যাক সিট ভয়াবহ আক্ৰমণ হৈছে পূৰ্বৰ আক্ৰমণত নিহত হৈছিল 4 গৰাকী ভাৰতীয় আহত হৈছিল এগৰাকী এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিছু স্থিৰ চিত্ৰ দেখুৱাইছো এয়া হৈছে ব্ল্যাক সিৰ দৃশ্য এনেকৈ সামুদ্ৰিক জাহাজত লক্ষ্য কৰা হৈছে আকৌ ব্যৱসায়িক জাহাজত ভয়ংকৰ আক্ৰমণ এজন ভাৰতীয় ক্ৰু সদস্যৰ মৃত্যু ব্ল্যাক সিট পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ আক্ৰমণৰ ঘটনা সাগৰৰ মাজেৰে পাৰ হৈ যোৱা এখন ব্যৱসায়িক জাহাজত চলোৱা এই আক্ৰমণত এজন ভাৰতীয় নাগৰিকৰ মৃত্যু ঘটিছে এই সমগ্ৰ ঘটনাক লৈ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে গভীৰ শোক প্ৰকাশ কৰিছে তাৰ সমান্তৰালকৈ ক্ষোভিত হোৱাও দেখিবলৈ পোৱা গৈছে শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত নিশ্চিত কৰিছে যে 18 জুলাইত ৰাছিয়াৰ সাগৰীয় সীমান্তত এমভি ওমৰফি নামৰ ব্যৱসায়িক জাহাজখনৰ ওপৰত আক্ৰমণ চলোৱা হয় 10 জন ক্ৰু সদস্যৰ ভিতৰত 3 জন ভাৰতীয় আছিল বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি আক্ৰমণৰ সময়ত জাহাজখনত মুঠ 10 জন ক্ৰু মেম্বাৰ আছিল যাৰ ভিতৰত 3 জন ভাৰতীয় আছিল আনহাতে এই আক্ৰমণত এজন ভাৰতীয় ক্ৰু সদস্যৰ মৃত্যু ঘটিছে জাহাজখনত থকা আন 2 জন ভাৰতীয় সদস্য বৰ্তমান সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছে ভাৰত চৰকাৰে ভুক্তভোগী পৰিয়ালটোৰ প্ৰতি গভীৰ সমবেদনাও জ্ঞাপন কৰিছে ৰাছিয়াত থকা ভাৰতীয় মিছনে স্থানীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখিছে আৰু ভুক্তভোগী পৰিয়ালক সম্ভৱপৰ সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে ব্যৱসায়িক জাহাজক লক্ষ্য কৰি চলোৱা এনে অমানৱীয় আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে ভাৰতে নিৰ্দোষ ক্ৰু সদস্যসকলৰ জীৱন বিপন্ন কৰা এনে কাৰ্যই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু সামুদ্ৰিক যাতায়াতৰ স্বাধীনতাক তীব্ৰ ভাবুকিৰ মুখলৈ ঠেলি দিছে বুলিও বৈদেশিক মন্ত্ৰালয়ে উদ্বেগ প্ৰকাশ কৰিছে ভাৰতে সকলো সংশ্লিষ্ট পক্ষকে সাগৰীয় পৰিবহণৰ সুৰক্ষা আৰু বিশ্ব বাণিজ্যৰ অপ্ৰতিহত প্ৰবাহ নিশ্চিত কৰিবলৈ আহ্বান জনাইছে কিয়নো বিগত কেইবাটাও দিন ধৰি বা কেইবা মাহ ধৰি এনে আক্ৰমণ দেখিবলৈ পোৱা গৈছে সাগৰৰ মাজমজিয়াত জাহাজসমূহ লক্ষ্য কৰা হৈছে এমাহৰ ভিতৰতে দ্বিতীয়টো ভয়ংকৰ ঘটনা সংঘটিত হৈছে উল্লেখ্য যে ব্ল্যাক সিট বাণিজ্য পুতৰ ওপৰত আক্ৰমণ প্ৰথম নহয় ইয়াৰ পূৰ্বে 19 জুলাইতো গিনি বিছাউৰ পতাকাযুক্ত এমভি গোল্ডেন লিও নামৰ এখন কাৰ্গো জাহাজ ইউক্ৰেইনৰ বন্দৰৰ পৰা ওলাই অহাৰ কিছু সময় পিছতেই আক্ৰমণৰ বলি হৈছিল সেই ঘটনাত 4 জন ভাৰতীয় ক্ৰু সদস্যৰ মৃত্যু হৈছিল ইয়াৰ ঠিক পিছতেই পুনৰ এমভি ওমৰফি নামৰ জাহাজখনত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ পিছতেই এতিয়া বৈদেশিক মন্ত্ৰালয় ক্ষোভিত হৈ পৰিছে সমালোচনা কৰিছে
সামুদ্ৰিক পথত জাহাজৰ নিশ্চিতি তেওঁলোকে আহ্বান কৰিছে যে প্ৰত্যেকখন জাহাজৰ সুৰক্ষা নিশ্চিত হ'ব লাগে। এফালে মধ্যপ্ৰাচ্য তাৰ সমান্তৰালকৈ ব্লেক চি আৰু ৰেড চি সকলো সাগৰত এতিয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ব্লেক চিত বৰ্তমান সময়ত এই উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে, য'ত এগৰাকী ভাৰতীয়ৰ কৰুণ মৃত্যু হৈছে।